অসমৰ এগৰাকী যশস্বী সাংবাদিক অসমপ্ৰাণ হৰেন্দ্ৰনাথ বৰুৱাৰ নিৰ্বাচিত সম্পাদকীয় আৰু অন্যান্য লেখাৰ সংকলনেৰে এখন সুবিশাল গ্ৰন্থ উন্মোচন কৰা হৈছে। অসমপ্ৰাণ হৰেন্দ্ৰনাথ বৰুৱা সম্পাদকীয় আৰু অন্যান্য শীৰ্ষক এই গুৰুত্বপূৰ্ণ গ্ৰন্থৰ প্ৰথম খণ্ডটো উন্মোচন কৰে বিশিষ্ট চিন্তাবিদ ডক্টৰ হীৰেন গোহাঁই। হৰেন্দ্ৰনাথ বৰুৱা স্মৃতি ন্যাসৰ দ্বাৰা প্ৰকাশিত গ্ৰন্থখন সম্পাদনা কৰিছে বিশিষ্ট লেখক তথা সাংবাদিক দিগন্ত ওজাই। মহানগৰীৰ বৰবাৰীস্থিত অভিষেক ৱেডিং লঞ্জত আয়োজিত গাম্ভীৰ্যপূৰ্ণ উন্মোচনী অনুষ্ঠানত বিশিষ্ট ইতিহাসবিদ ডক্টৰ ৰাজেন শইকীয়া, ডক্টৰ লক্ষ্মীনাথ তামুলীৰ লগতে হৰেন্দ্ৰনাথ বৰুৱা স্মৃতি ন্যাসৰ সাধাৰণ সম্পাদক ঋষিকেশ গোস্বামীৰ উপস্থিত থাকে এই অনুষ্ঠানত। গ্ৰন্থখন উন্মোচন কৰি ডক্টৰ হীৰেন গোহাঁই হৰেন্দ্ৰনাথ বৰুৱা ব্যক্তিত্ব আৰু অৱদান তথা ঐতিহাসিক প্ৰেক্ষাপটত সাংবাদিক হিচাপে বৰুৱাই লোৱা ভূমিকা সম্পৰ্কে আলোকপাত কৰে। উল্লেখ্য যে তিনিদিনীয়া অসমীয়া, সাদিনীয়া অসমীয়া আৰু দৈনিক অসমীয়াৰ নিৰ্বাচিত সম্পাদকীয়ৰ সংকলনেৰে 1200 পৃষ্ঠাৰ এই বিশাল গ্ৰন্থখন প্ৰকাশ কৰা হৈছে। এই গ্ৰন্থখনে স্বাধীনতাৰ পৰৱৰ্তী অসমৰ জটিল কালচোৱাৰ অধ্যয়ন আৰু গৱেষণাত বিশেষ ভূমিকা ল'ব বুলি প্ৰতিজন বক্তাই উল্লেখ কৰে। অনুষ্ঠানত সাহিত্য আৰু সাংবাদিকতা জগতৰ বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে। মোৰ এগৰাকী মহৎ সাংবাদিক আৰু সাংবাদিকতাৰ যোগেদি অসমীয়া সমাজক নেতৃত্ব দিয়া এগৰাকী মহৎ ব্যক্তি হৰেন্দ্ৰনাথ বৰুৱাৰ সম্পাদনাত প্ৰকাশিত তিনিদিনীয়া অসমীয়াৰ সম্পাদকীয় কিছুমান আৰু কিছুমান তেখেতৰ মন্তব্য কমেণ্ট সেইবোৰ একত্ৰ কৰি প্ৰকাশ কৰা হৈছে। প্ৰথম খণ্ড আৰু এটা খণ্ড ওলাব, প্ৰকাণ্ড কিতাপ। এইখিনি সময়ত হৰেন্দ্ৰনাথ বৰুৱাৰ পৰা আমি শিক্ষা ল'বলগীয়া বহুত কথা আছে আৰু আশা কৰোঁ কিতাপখন পঢ়িলে ৰাইজে সেই সম্পৰ্কে এটা আভাস পাব। এজনক বাদ দি বিংশ শতিকাৰ অসমৰ বিষয়ে গৱেষণা অসম্ভৱ বা অধ্যয়ন অসম্ভৱ। এইকাৰণেই যে তেখেতে 1920ৰ দশকৰ পৰা সক্ৰিয় হৈছিল আৰু 1987 চনত তেখেতে মৃত্যুৰ 15 দিনৰ আগতে তেখেতৰ অন্তিম লেখাটো ওলাইছিল আৰু অসমৰ বিংশ শতিকাত ঘটা প্ৰত্যেকটো গুৰুত্বপূৰ্ণ ঘটনা সন্দৰ্ভত তেখেতে মত পোষণ কৰিছিল। কাৰণ তেখেতে 1934 চনত বাতৰি কাকতৰ সম্পাদকৰ দায়িত্ব লৈছিল। চন্দ্ৰকুমাৰ আগৰৱালাই তেখেতক নিজে গাড়ীত উঠাই আনি অসমীয়া নামৰ তিনিদিনীয়া কাকতখনৰ সম্পাদকৰ দায়িত্ব দিছিল আৰু তাৰপিছত তেখেতে স্বাধীনতা সংগ্ৰামী, তাৰ মাজতো তেখেতে বাতৰি কাকতৰ লগত জড়িত হৈ আছিল। তেখেতে গ্ৰুপিঙৰ বিৰুদ্ধে এটা জনমত গঠন কৰাৰ কাৰণে চেষ্টা কৰিছিল। এই গোটেই কথাখিনিত প্ৰত্যেকটো বিষয়তে তেখেতে যিদৰে সক্ৰিয় হৈ আহিছিল সেই ফালৰ পৰা হৰেন্দ্ৰনাথ বৰুৱাৰ চৰ্চা অত্যন্ত প্ৰয়োজনীয়। প্ৰায় 30 বছৰ সদায় মেমৰিয়েল লেকচাৰ এটা সেই মৃত্যুৰ দিনা কৰিলোঁ। কিন্তু ইতিমধ্যে মই মোৰ ভাষণত কৈছোঁ যে হৰেন বৰুৱা বিখ্যাত আছিল। মই কোৱা কথা নহয়, সকলো সাংবাদিকে জনাদৰে কয় যে তেখেতৰ সম্পাদকীয়খিনিৰ কাৰণে গতিকে বহুত কষ্টৰ মূৰত এইবাৰ যিটো সংকলন প্ৰথম সংকলন ইয়াতে খালি 1934ৰ পৰা 1948লৈকে এই 8 বছৰ বা 10 বছৰ সম্পাদকীয়খিনি আছে।